নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ৰেলৱে বিভাগৰ ফালৰ পৰা, যিহেতু ৰেলৱে বিভাগৰ ফালৰ পৰা 22,000 প্লাছ পদ মুকলি কৰি দিয়া হৈছে। বিভিন্ন ধৰণৰ পদসমূহ মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি কৰি দিয়া হৈছে ৰেলৱে বিভাগৰ ফালৰ পৰা। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যিহেতু বিভিন্ন ধৰণৰ পদ মুকলি কৰি দিয়া হৈছে, টোটেল 22,000 প্লাছ পদ মুকলি কৰি দিয়া হৈছে। কেনেধৰণৰ পদসমূহ মুকলি কৰি দিয়া হৈছে, লগতে আপোনালোকে আবেদন কৰিবলৈ কিমান বয়সৰ সময়সীমা দিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ৰেলৱে ৰিক্ৰুটমেণ্ট বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে 2026 বৰ্ষৰ কাৰণে। গ্ৰুপ ডি যিহেতু গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি কৰি দিয়া হৈছে, 22,000তকৈও অধিক পদ মুকলি কৰি দিয়া হৈছে। পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 22,195টাকৈ ৰেলৱে লেভেল 1ৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে যিহেতু RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্টৰ এটা অভাৰভিউ দি আছে, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, যিটো RRB বুলি কোৱা হয়। পোষ্ট নেমটো হৈছে গ্ৰুপ ডি লেভেল 1ৰ পদ হয়। টোটেল ভেকেঞ্চি 22,195টাকৈ পদ দেখিবলৈ পাব। পে লেভেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে লেভেল 1ৰ 7 CBCৰ মতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। বেচিক পেটো আপোনালোকৰ 18,000 পৰা বেচিক পেটো ষ্টাৰ্ট হ'ব। জব টাইপটো আপোনাৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্ট যদি কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন মোডটো যিহেতু অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এই পদসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 2 মাৰ্চ তাৰিখলৈকে আছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। বৰ্তমান আবেদন প্ৰচেছটো চলি আছে, যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিহেতু আপোনালোকে নটিফিকেশ্যনো চেক আউট কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই নটিফিকেশ্যনৰ লিংক দিম, তাতে গৈ আপোনালোকে চেক আউটসমূহ কৰি ল'ব পাৰিব। RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্টৰ ডিটেইলছটো হৈছে, ইয়াতে আপোনালোকৰ পোষ্ট নেমটো যিহেতু গম পাইছে, গ্ৰুপ ডি লেভেল 1ৰ পদ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি 22,195টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। RRB ৱাইজ জোন ৱাইজ ভেকেঞ্চিসমূহ ইয়াতে দিয়া আছে। যিহেতু ভেকেঞ্চি কি মুকলি হৈছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, এছিষ্টেণ্ট ট্ৰেক মেইনটেইনাৰ, এছিষ্টেণ্ট লোক'চিট, এছিষ্টেণ্ট অপাৰেশ্যন, এছিষ্টেণ্ট TL আৰু AC, এছিষ্টেণ্ট ব্ৰিজ, এছিষ্টেণ্ট কাৰেজ এণ্ড ৱাগন, এছিষ্টেণ্ট TRT, এছিষ্টেণ্ট PUA, এছিষ্টেণ্ট S&T, এছিষ্টেণ্ট ট্ৰেক মেচিন, পইণ্টছমেন B। এই ধৰণৰ আপোনালোকৰ যিটো পদসমূহ মুকলি কৰি দিয়া হৈছে, যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ জোন ৱাইজ ভেকেঞ্চিসমূহ উল্লেখ কৰিছে। ইয়াতে ৱেষ্টাৰ্ণ ৰেলৱেত আপোনালোকৰ যিটো 3,148টা কৈছে, নৰ্থ ইষ্টাৰ্ণত ৰেলৱেত আপোনালোকৰ 974টা আছে, 974টা আছে, যিটো আপোনালোকৰ জয়পুৰত আছে। চাউথ ইষ্টাৰ্ণ ৰেলৱেত আপোনালোকৰ হুবলিত আপোনালোকৰ 90টা আছে। ৱেষ্ট চেণ্ট্ৰেল ৰেলৱেত আপোনালোকৰ 1,147টা আছে। ইষ্ট কোষ্ট ৰেলৱেত আপোনালোকৰ 803টা আছে। চাউথ ইষ্ট চেণ্ট্ৰেল ৰেলৱেত আপোনালোকৰ 1,199টা আছে। নৰ্থাৰ্ণ ৰেলৱেত আপোনালোকৰ 3,537টা আছে। চাউথাৰ্ণ ৰেলৱেত আপোনালোকৰ 1,036টা আছে। নৰ্থ ইষ্টাৰ্ণ ৰেলৱেত আপোনালোকৰ 1,196টা আছে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত আপোনালোকৰ 1,776টাকৈ আছে। ইষ্টাৰ্ণ ৰেলৱেত আপোনালোকৰ 1,180টা আছে। চেণ্ট্ৰেল ৰেলৱে মুম্বাইত যিটো আপোনালোকৰ 2,012টা আছে। ইষ্ট চেণ্ট্ৰেল ৰেলৱেত আপোনালোকৰ 976টা আছে। নৰ্থ চেণ্ট্ৰেল ৰেলৱেত আপোনালোকৰ 1,183টা আছে। চাউথ ইষ্টাৰ্ণ ৰেলৱেত আপোনালোকৰ 955টা আছে। চাউথ চেণ্ট্ৰেল ৰেলৱেত আপোনালোকৰ 1,016টাকৈ। টোটেল আপোনালোকৰ 22,195টা ভেকেঞ্চি মুকলি হৈছে। যিহেতু
যদিহে আপোনালোকে প্ৰথমত ইণ্টাৰেষ্টেড হৈ এলিজিবল হৈ আবেদন কৰিম বুলি যদি ভাবিছে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিহেতু আপোনাৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে চেলাৰী ষ্ট্ৰাকচাৰটো দিয়া আছে, যিহেতু আপোনালোকৰ পে' লেভেলটো 1ৰ মতে 7 CPC মতে আপোনাৰ চেলাৰীসমূহ দিয়া হ'ব। বেছিক পে'টো আপোনালোকৰ পাৰ মান্থ 18,000 পৰা ষ্টাৰ্ট হ'ব। লগতে আপোনালোকৰ এডিশ্যনেল বেনিফিট আছে, ডিয়াৰনেছ এলাউন্স আছে, হাউচ ৰেণ্ট আছে, ট্ৰেভেল এলাউন্স আছে, মেডিকেল ফেচিলিটি আছে, পেঞ্চন আছে, যিটো আপোনালোকৰ NPS হ'ব, যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, বহুত এটা ভাল জব হয়। যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, আপোনালোকৰ ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনালোকৰ 33 ইয়াৰ্ছ হ'ব লাগিব, মানে 33 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBC কেণ্ডিডেট হ'লে আপোনালোকে 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। PWBD UR কেণ্ডিডেট হ'লে 10 বছৰকৈ পাৰিব। PWBD OBC কেণ্ডিডেট হ'লে 13 বছৰকৈ পাৰিব। আৰু PWBD ST আৰু SC যদি হয় তেনেহ'লে আপুনি 15 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াতে দিয়া আছে 10 পাছ কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব। ITI যদি আছে তেতিয়াও আবেদন কৰিব পাৰিব। নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট যদি আছে, যিটো NSC, তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। যিহেতু মিনিমাম 10 পাছৰ পৰা পদসমূহত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ আৰু ৰিফাণ্ড পলিচিটো ইয়াতে আপোনালোকৰ দিয়া আছে। কেটেগৰী আছে আপোনালোকৰ, যিহেতু এপ্লিকেশ্যন ফিজটো দিয়া আছে, যিসকল SC ST PWBDৰ ফিমেল কেণ্ডিডেট এক্স ছাৰ্ভিচমেন হয় তেওঁলোকে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল আদাৰ্ছৰ হয়, মানে জেনেৰেলৰ হয়, UR হয়, তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ফ্ৰী ৰিফাণ্ড আফটাৰ এক্সামৰ পিছতে আপোনালোকৰ যিসকল জেনেৰেল UR আৰু আদাৰ্ছ আছে তেওঁলোকৰ 400 টকা ৰিফাণ্ড হ'ব। আৰু যিসকল SC ৰিজাৰ্ভেড কেণ্ডিডেট হয় তেওঁলোকৰ 250 টকা ৰিফাণ্ড কৰা হ'ব। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো যিহেতু দিয়া আছে, কম্পিউটাৰ বেছড টেষ্ট হ'ব, যিটো আপোনালোকৰ CBT হ'ব। তাতে আপোনালোকৰ ছাবজেক্ট থাকিব, আপোনাৰ মেথামেটিক্স থাকিব, জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিং থাকিব, জেনেৰেল ছায়েন্স থাকিব, জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ থাকিব। চবতে আপোনালোকৰ মেথামেটিক্সত আপোনালোকৰ 25টা কুৱেশ্যন 25 নম্বৰ থাকিব। জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিঙত আপোনালোকৰ 30টা কুৱেশ্যন 30 নম্বৰ থাকিব। জেনেৰেল ছায়েন্সত আপোনালোকৰ 25টা কুৱেশ্যন 25 নম্বৰ থাকিব। জেনেৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকৰ 20টা কুৱেশ্যন 20 নম্বৰ থাকিব। টোটেল আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম অনুষ্ঠিত হ'ব। টোটেল আপোনালোকৰ সময় দিয়া হ'ব 90 মিনিট সময় দিয়া হ'ব। ইয়াতে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব 1/3 পাৰ ৰং এনচাৰ, 1/3 পাৰ ৰং এনচাৰকৈ আপোনালোকৰ নিগেটিভ মাৰ্কিংটো থকা যিটো দিয়া হ'ব। লগতে আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টটো কৰা হ'ব, যিটো আপোনালোকৰ উইথ কেৰি, মানে আপোনালোকে লগতে 35 kg যদি আপোনালোকে ৱেইট লৈ 100 মিটাৰ 2 মিনিটৰ ৰান কৰিব পাৰে পুৰুষৰ কাৰণে, তেতিয়াহ'লে আপুনি কোৱালিফাই কৰিব। যদি আপুনি মহিলাৰ হয় তেনেহ'লে আপুনি 20 kg ৱেইট লৈ 100 মিটাৰ 2 মিনিটত কমপ্লিট কৰিব লাগিব। আৰু লগতে আপোনালোকৰ পুৰুষৰ কাৰণে ৰানিং দিয়া আছে 1000 মিটাৰ, মানে আপোনালোকৰ 1 কিলোমিটাৰ দিয়া আছে 4 মিনিট 15 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। আৰু মহিলাৰ ক্ষেত্ৰত 1 কিলোমিটাৰটো 5 মিনিট 40 ছেকেণ্ডত আপোনালোকে কমপ্লিট কৰিব লাগিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হৈ এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বৰ্তমান যিহেতু আবেদন প্ৰচেছটো চলি আছে, যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে এতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো যিহেতু 31 জানুৱাৰী তাৰিখৰ পৰা আবেদন প্ৰচেছটো ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো আপোনালোকৰ 2 মাৰ্চলৈকে আছে। যদিহে আপোনালোকে আবেদন কৰা নাই এতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।